নমস্কাৰ এণ্ড স্বাগতম জনালোঁ আমাৰ অন্য এটি ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ তেল শোধনাগাৰসমূহৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন এণ্ড এনচাৰ যি কুৱেশ্যনখিনি আগন্তুক হ'বলগীয়া অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পৰাকৈ বাছনি কৰা হৈছে। সেয়েহে ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি দিব। লগতে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট ভিডিঅ'খিনিৰ আপডেট পাবলৈ। অসমৰ তেল শোধনাগাৰসমূহ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব বৰ্তমান অসমত কিমানটা তেল শোধনাগাৰ আছে? প্ৰশ্নটোত সুধিছে অসমত বৰ্তমান কিমানটা তেল শোধনাগাৰ আছে? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 4টা। অসমত বৰ্তমান 4টা তেল শোধনাগাৰ আছে আৰু সেই 4টা তেল শোধনাগাৰ হ'ব ডিগবৈ তেল শোধনাগাৰ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়। এই 4টা হ'ল অসমত থকা বৰ্তমান তেল শোধনাগাৰ। ইয়াৰে প্ৰথমটো হ'ব ডিগবৈ তেল শোধনাগাৰ যি স্থাপন হৈছিল 1901 চনত। নেক্সট কুৱেশ্যনটো হ'ব এছিয়াৰ সৰ্বপ্ৰথম তেল শোধনাগাৰটোৰ নাম কি? প্ৰশ্নটো সুধিছে এছিয়াৰ ফাৰ্ষ্ট তেল শোধনাগাৰটোৰ নাম কি? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডিগবৈ তেল শোধনাগাৰ যিটো স্থাপন হৈছিল 1901 চনত আৰু এইটোৱে আছিল এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ। ডিগবৈ তেল শোধনাগাৰটো স্থাপন হৈছিল 1901 চনৰ 11 ডিচেম্বৰত আৰু ইয়াৰ বছৰি ক্ষমতা হ'ল 0.65 মিলিয়ন মেট্ৰিক টন, অৰ্থাৎ এক বছৰত ইমানখিনি তেল উৎপাদন কৰিব পাৰে। বৰ্তমান ডিগবৈ তেল শোধনাগাৰটো ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড কোম্পানীয়ে চোৱা চিতা কৰে, অৰ্থাৎ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড এই কোম্পানীটোৰ আণ্ডাৰত আছে ডিগবৈ তেল শোধনাগাৰটো। নেক্সট কুৱেশ্যনটো হ'ব ডিগবৈত প্ৰথম কিমান চনত তেলৰ কূপ আৱিষ্কাৰ হয়? ডিগবৈত তেল শোধনাগাৰ স্থাপন হৈছিল 1901 চনত, কিন্তু ইয়াত প্ৰথম তেলৰ কূপ অৰ্থাৎ তেল কেতিয়া আৱিষ্কাৰ হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1889 চনত। 1989 চনত প্ৰথমবাৰৰ বাবে ইয়াত তেলৰ কূপ আৱিষ্কাৰ হৈছিল। 4 নম্বৰ কুৱেশ্যনটো হ'ব পৃথিৱীৰ প্ৰথম তেলৰ কূপ কিমান চনত আৱিষ্কাৰ হৈছিল? এছিয়া বা আমাৰ ভাৰতত প্ৰথম 1889 চনত তেলৰ কূপ ডিগবৈত আৱিষ্কাৰ হৈছিল, কিন্তু ইয়াত পৃথিৱীত তেলৰ কূপ ফাৰ্ষ্ট টাইম ক'ত আৱিষ্কাৰ হৈছিল বা কিমান চনত আৱিষ্কাৰ হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1859 চনত। 1859 চনত পৃথিৱীৰ প্ৰথমটো তেলৰ কূপ আমেৰিকাত আৱিষ্কাৰ হৈছিল আৰু এইটো আৱিষ্কাৰ কৰিছিল আমেৰিকাৰ এডমিন ড্ৰেকে। 5 নম্বৰ কুৱেশ্যনটো হ'ব আছাম অইল কোম্পানী কিমান চনত গঠন হৈছিল? ইয়াত আছাম অইল কোম্পানীটো কিমান চনত গঠন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1899 চনত। 1899 চনত আছাম অইল কোম্পানীটো গঠন হয়। ইণ্ডিয়ান অইল কৰ্পৰেশ্যন গঠন হৈছিল 1959 চনত। 1959 চনত ইণ্ডিয়ান অইল কৰ্পৰেশ্যন গঠন হৈছিল। 6 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ তেল উদ্যোগৰ জন্মস্থান বুলি কোনখন ঠাইক জনা যায়? ইয়াত ভাৰতৰ তেল উদ্যোগৰ জন্মস্থান ক'ত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ডিগবৈ। অসমৰ ডিগবৈ হ'ল ভাৰতীয় তেলৰ জন্মস্থান। 7 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম কি? ইয়াত অসমৰ বৃহৎ তেল শোধনাগাৰটোৰ নাম সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি নুমলীগড় তেল শোধনাগাৰ। নুমলীগড় তেল শোধনাগাৰটো হ'ল অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ। 10 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ তেল শোধনাগাৰটোৰ নাম কি? ভাৰতৰ প্ৰথম গভৰ্ণমেণ্ট ছেক্টৰৰ তেল শোধনাগাৰ কোনটো সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ নুনমাটি তেল শোধনাগাৰ। যি তেল শোধনাগাৰটো গুৱাহাটীত অৱস্থিত, সেয়েহে ইয়াক গুৱাহাটী তেল শোধনাগাৰ বুলিও জনা যায় আৰু ইয়াৰ বছৰি ক্ষমতা অৰ্থাৎ উৎপাদন ক্ষমতা হ'ল 1 মেট্ৰিক টন। নেক্সট কুৱেশ্যনটো হ'ব নুনমাটি তেল শোধনাগাৰটো কিমান চনত স্থাপন হৈছিল? নুনমাটি তেল শোধনাগাৰটো কিমান চনত স্থাপন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি
1962 চনত 1962 চনত নুনমাটি তেল শোধনাগাৰটো স্থাপন হৈছিল। এই তেল শোধনাগাৰটো 1962 চনত ৰোমানিয়াৰ সহায়ত 17.29 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় আৰু ইয়াক উদ্বোধন কৰিছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে। নেক্সট কুৱেশ্যনটো হ'ব নুনমাটি তেল শোধনাগাৰ অসমৰ কোন জিলাত অৱস্থিত? নুনমাটি তেল শোধনাগাৰটো 1962 চনত স্থাপন হৈছিল আৰু এইটো কোন জিলাত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি কামৰূপ মহানগৰ। অসমৰ কামৰূপ মহানগৰ জিলাত নুনমাটি তেল শোধনাগাৰটো অৱস্থিত আৰু এই তেল শোধনাগাৰটো বৰ্তমান ভাৰতৰ তেল নিগমৰ অধীনত আছে। 13 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ তৃতীয় তেল শোধনাগাৰ কোনটো? অসমৰ প্ৰথম তেল শোধনাগাৰটো হ'ল ডিগবৈ তেল শোধনাগাৰ, দ্বিতীয়টো হ'ল নুনমাটি তেল শোধনাগাৰ আৰু তৃতীয় তেল শোধনাগাৰটো হ'ল বঙাইগাঁও তেল শোধনাগাৰ। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ চি বঙাইগাঁও তেল শোধনাগাৰ। এইটো হ'ল অসমৰ তৃতীয়টো তেল শোধনাগাৰ। অসমৰ তৃতীয় তেল শোধনাগাৰ বঙাইগাঁও তেল শোধনাগাৰ আৰু ইয়াৰ বছৰি ক্ষমতা হ'ল 1.35 মিলিয়ন মেট্ৰিক টন, অৰ্থাৎ এক বছৰত 1.35 মেট্ৰিক টন উৎপাদন কৰিব পাৰে। নেক্সট কুৱেশ্যনটো হ'ব বঙাইগাঁও তেল শোধনাগাৰ কিমান চনত স্থাপন হৈছিল? আমি সকলোৱে জানো বঙাইগাঁও তেল শোধনাগাৰটো হ'ল অসমৰ তৃতীয়টো তেল শোধনাগাৰ আৰু যিটো স্থাপন হৈছিল 1979 চনত। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ চি 1979 চনত। 1969 চনৰ 5 ডিচেম্বৰত এই তেল শোধনাগাৰটো স্থাপনৰ বাবে ঘোষণা কৰিছিল সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। ইয়াৰ আধাৰশিলা স্থাপন হৈছিল 1972 চনৰ 19 জানুৱাৰীত। 1972 চনৰ 19 জানুৱাৰীত ইয়াৰ আধাৰশিলা স্থাপন কৰা হয় আৰু পিছত 1979 চনত ইয়াক মুকলি কৰা বা স্থাপন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ব বঙাইগাঁও তেল শোধনাগাৰটো অসমৰ কোন জিলাত অৱস্থিত? বঙাইগাঁও তেল শোধনাগাৰটো আমি বঙাইগাঁও নামটো শুনিয়ে সকলোৱে বঙাইগাঁও বুলি ভাবিম, কিন্তু ইটো বঙাইগাঁও জিলাত অৱস্থিত নহয়, ইটো আছে চিৰাং জিলাত। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ চি চিৰাং জিলা। এই চিৰাং জিলা আগতে বঙাইগাঁও জিলাৰ অন্তৰ্গত আছিল, সেয়েহে ইয়াক বঙাইগাঁও নাম দিয়া হ'ল। কিন্তু বৰ্তমান যদি সোধে বঙাইগাঁও তেল শোধনাগাৰটো অসমৰ কোন জিলাত অৱস্থিত, তেতিয়াহ'লে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব চিৰাং। বঙাইগাঁও তেল শোধনাগাৰ চিৰাং জিলাৰ ডালিগাঁৱত অৱস্থিত আৰু বৰ্তমান ভাৰতৰ তেল নিগম অৰ্থাৎ ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ অধীনত এই তেল শোধনাগাৰটো আছে। নেক্সট কুৱেশ্যনটো হ'ব বঙাইগাঁও তেল শোধনাগাৰ প্ৰথমে ভাৰতৰ কোন ৰাজ্যত স্থাপন কৰাৰ পৰিকল্পনা হৈছিল? ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি বিহাৰ। নেক্সট কুৱেশ্যনটো হ'ব অসম চুক্তিৰ আধাৰত স্থাপন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি? আমি সকলোৱে জানো অসম চুক্তিৰ আধাৰত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান অসমত স্থাপন হৈছিল আৰু তাৰে এটা আছিল অসমৰ এটি তেল শোধনাগাৰ আৰু সেই তেল শোধনাগাৰটো হ'ল নুমলীগড় তেল শোধনাগাৰ। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ গ'ল অপচন নম্বৰ ডি নুমলীগড় তেল শোধনাগাৰ আৰু এইটোৱেই হ'ল অসমৰ চতুৰ্থতম তেল শোধনাগাৰ বা নবীনতম তেল শোধনাগাৰ। এইটো স্থাপন হৈছিল 1999 চনত। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ চতুৰ্থ তেল শোধনাগাৰ ক'ত অৱস্থিত? অসমৰ চতুৰ্থ তেল শোধনাগাৰটো ক'ত অৱস্থিত বুলি সুধিছে। ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি গোলাঘাট নুমলীগড়, অৰ্থাৎ গোলাঘাট জিলাৰ নুমলীগড়ত অসমৰ চতুৰ্থ তেল শোধনাগাৰটো অৱস্থিত। প্ৰথম তেল শোধনাগাৰটো তিনিচুকীয়া জিলাৰ ডিগবৈত, দ্বিতীয়টো কামৰূপ মহানগৰৰ নুনমাটিত, তৃতীয়টো চিৰাং জিলাৰ ডালিগাঁৱত। এইখিনি আছিল আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনসাৰ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে সেই বিষয়ে আপোনালোকৰ মতামতটো কমেণ্টত জনাওক আৰু যদি ভিডিঅ'টোত কিবা ভুল হৈছে সেই ভুলটো আপোনালোকে কমেণ্টত আঙুলিয়াই দেখুৱাব বুলি আশা ৰাখিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট ভিডিঅ'খিনি পাবলৈ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।